গ্ৰাম্য মহিলাৰীয়ে শহীদ দিৱস পালন কৰিব সেইটোতো ভাল কথা মোৰ কাৰণে এইটো আশীৰ্বাদ হ'ব কিন্তু মই যেতিয়া ছাত্ৰ সংগঠনত আছিল তেতিয়াও তেখেতে মোৰ শহীদ দিৱসে সদায় পালিছিলে আৰু যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়াও কি কাণ্ড হৈ গৈছে আপোনালোকে গম পাইছে আৰু চৰকাৰ গঠন কৰাৰ পৰা প্ৰত্যেক সপ্তাহত প্ৰত্যেক মাহত তেখেতে আমাৰ চৰকাৰটো ভাঙিবলৈ আহে 4 বছৰটো হৈ গ'ল গতিকে তেখেতে আমাৰ চৰকাৰখন ভাঙিব নোৱাৰিল অতি পুৰণি এটি ৰাম সীতা মন্দিৰ এই ৰাম সীতা মন্দিৰত যিজন বাবা বহুত দশকৰ পৰা দশক ধৰি ইয়াত আছিল তেখেতৰ অন্তিম সময়ত ইয়াৰ ভূমিখিনি আমাৰ চৰকাৰক তেখেতে দি গৈছিলে আৰু কৈছিলে যে ইয়াত কিবা এটা ভাল অনুষ্ঠান কৰক আৰু মন্দিৰটো অলপ ৰক্ষণাবেক্ষণ দিব লাগে তো সেই হিচাপে যোৱা বছৰৰ পৰা আমি চিন্তা কৰি আছিলোঁ যে ইয়াত সকলোৰে লাভ হোৱা সকলোৰে ভাল কিবা এটা কাম কৰিব লাগে আৰু ইয়াৰ পিছত আমি সিদ্ধান্তত আহিলোঁ যে ইয়াত বিবাহ ভৱন এটা কৰি দিয়া হ'ব তেতিয়া ওচৰে পাজৰে দুখীয়া মানুহ বা যিসকলৰ নিজৰ ঘৰত তেনেকুৱা স্পেচ নাই ইয়াত আহি কৰিব পাৰিব কিন্তু এইটো অলপ টাইম ল'লে ফাইনেলি 1 কোটি টকা ইয়াত চেংচন কৰিলোঁ আৰু প্ৰেমস্থল ধৰ্মশালা বুলি পেলাই এটা ভৱন বনোৱাৰ কাৰণে ঠিক কৰিলোঁ য'ত বিভিন্ন সভা হ'ব পাৰিব ধৰ্মীয় বিভিন্ন কাৰ্য যে এইবিলাক কৰিব পাৰিব আৰু বিবাহ কৰিব পাৰিব তেনেকা কৰি পেলাই সেইটো কৰা হৈছে আৰু 1 বছৰৰ ভিতৰত নিৰ্মাণৰ কামটো কমপ্লিট কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে আৰু ইয়াৰ লগতে তেখেতৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাই আৰু এই মন্দিৰখনত ইমান দিনৰ পৰা যিসকলে লাগি আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আমি নেক্সট ষ্টেপত মন্দিৰৰ কেনেকৈ ডেভেলপমেণ্ট কৰিব পৰা যায় এইটো একেলগে স্থানীয় কমিটি স্থানীয় নেতৃবৃন্দ সবৰ লগতো কথা পাতি কিছুমান ইয়াত কাম কৰিম যিটো নেকি মন্দিৰখনো আমি ডেভেলপ কৰিবৰ কাৰণে আজি আপোনালোকৰ কি কাৰ্য আছে আজি বিশেষকৈ আমাৰ কি আছে দলীয় কাৰ্যসূচী আছে ইয়াতে দুটামান সেইটো কৰিম আৰু বাকি বাক্সা ডিষ্ট্ৰিক্টত আছে বেলেগ জায়গাত আছে গতিকে বিজনীত আহিছোঁ বিজনীৰ সকলো ৰাইজক মই নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও দিনে নিশা দেখিছোঁ মই বিজনীৰ আমাৰ সাংবাদিকসকলে বহুত কষ্ট কৰে আপোনালোকলৈ স্পেচিয়েলি মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আমি ৰাম সীতা মন্দিৰত আছোঁ প্ৰভু শ্ৰীৰাম ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক সকলোকে বিজনী অঞ্চলৰ ৰাইজক নতুন বছৰত যাতে খুব ভালে ৰাখে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আগন্তুক নিৰ্বাচনৰ কাৰণে ৰামচন্দ্ৰ প্ৰভুৰ পৰা কি আশীৰ্বাদ বিচাৰিব আজি নিৰ্বাচনৰ কাৰণে আশীৰ্বাদ বিচৰা নাই কিন্তু যেহেতু পলিটিক্সৰ লগত আছে আমি মন্দিৰত সেৱা লোৱা মানে গোটেই BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে কোৱা হয় গতিকে প্ৰভু শ্ৰীৰামে যেনেকৈ আজি ৰাম ৰাজ্য বুলি এটা উদাহৰণ চবে দিয়ে ক'ৰবাত ভাল কাম হ'লে এইটো কয় যে এইটো ৰাম ৰাজ্য হ'ল আৰু ভাল কাম কৰিব লাগিলে সেইটোও কয় যে ৰাম ৰাজ্য বনাব লাগে গতিকে প্ৰভু শ্ৰীৰামৰ যিটো সেই সময়ৰ চিন্তাধাৰা যেনেকৈ তেখেতে ৰাজ্যখন চলাইছিলে তাত প্ৰজাসকলক লৈ বিভিন্ন শ্ৰেণীৰ লোকক লৈ যেনেকৈ খুব ভালকৈ চলাইছিলে ন্যায় অন্যায়ৰ ভাল বিচাৰ কৰিছিলে আমিও বিচাৰোঁ যে বড়োলেণ্ডখন তেনেকুৱাই ৰাম ৰাজ্য হওক য'ত নেকি ন্যায় অন্যায়টো আমি ভালকৈ বিচাৰ কৰিব পাৰোঁ আৰু সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজে নিজৰ মানৱ অধিকাৰটো লৈ নিজৰ মানুহ হিচাপে যিটো আত্মসন্মানটো লৈ সবে জীয়াই থাকিব পাৰে আৰু ইয়াত কোনো অসুৰক্ষিত অনুভৱ নকৰে সেইটো আশীৰ্বাদে আমি বিচাৰিম আৰু অনাগত দিনত সকলো জাতি সকলো ধৰ্ম সকলো লোকে যাতে বড়োলেণ্ডখনত একদম ভালকৈ শান্তি আৰু নিৰাপত্তাৰে থাকিব পাৰে সেইটো আশীৰ্বাদে আমি বিচাৰিম গ্ৰাম্য মহিলাৰীয়ে শহীদ দিৱস পালন কৰিব সেইটোতো ভাল কথা মোৰ কাৰণে এইটো আশীৰ্বাদ হ'ব কিন্তু মই যেতিয়া ছাত্ৰ সংগঠনত আছিল তেতিয়াও তেখেতে মোৰ শহীদ দিৱসে সদায় পালিছিলে আৰু যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়াও কি কাণ্ড হৈ গৈছে আপোনালোকে গম পাইছে আৰু চৰকাৰ গঠন কৰাৰ পৰা প্ৰত্যেক সপ্তাহত প্ৰত্যেক মাহত তেখেতে আমাৰ চৰকাৰটো ভাঙিবলৈ আহে 4 বছৰটো হৈ গ'ল গতিকে তেখেতে আমাৰ চৰকাৰখন ভাঙিব নোৱাৰিলে গতিকে মানুহ সেই বস্তুটোহে খাব লাগে যিটো হজম কৰিব পাৰে সেইটোহে কামুৰিব লাগে যিটো কামুৰিব পাৰে ক'ৰবাত আপুনি চবকে কামুৰিম বুলি দাঁত আছে যদি শিলত কামুৰি দিলে দাঁত ভাঙি যাব তো সেইকাৰণে আজি সেই কথাবিলাক তেখেতে বহুত কথা কয় আপোনালোকে সবচে বেছি গম পায় কাৰণ আপোনালোকৰ কেমেৰাতে তেখেতে কয়
কিন্তু আজিৰ তাৰিখত মই ভাবোঁ যে নতুন বছৰত মই কোনো বেয়া কথা ক'ব নিবিচাৰোঁ তেখেতৰ প্ৰতি মই নতুন বছৰক শুভেচ্ছা জনাইছোঁ কিন্তু তেখেতসকলৰ নিচিনা যদি ৰাজনীতিবিদ থাকে তেতিয়া আমাৰ সমাজখন আগুৱাই যোৱাতকৈ পিছহে যাব তেনেকুৱা মোৰ অনুভৱ হয় কাৰণ তেখেতসকলৰ তেখেতে এইকেইদিন কৈয়ে আছে যে প্ৰমোদ বড়ো হাটাও BTC বাচাও মই কৈছোঁ তেখেতক যে তেখেতে মোক হাতাব বিচাৰিছে তাৰ মোৰ ক'ব লগা নাই মই ধন্যবাদ জনাইছোঁ কিন্তু মোৰ লক্ষ্যটো তেখেত নহয় মোৰ লক্ষ্যটো হ'ল 35 লাখ জনসাধাৰণ তেখেতে 35 লাখ জনসাধাৰণলৈ কিবা এটা কথা কওক আৰু মোৰ লগত তেখেতে যদি ডিবেট কৰিবলৈ আহে কথা পাতিবলৈ মই সাজু আছোঁ 17 বছৰত কি কাম কৰিলে আমি 5 বছৰত কি কাম কৰিলোঁ এতিয়া আমি মাৰ্চৰ কাৰণে তৈয়াৰ কৰি আছোঁ যোৱা 30 তাৰিখত সব জনগোষ্ঠীৰে আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰিছোঁ অহা মাৰ্চ মাহত আমাৰ চৰকাৰখনে অনাগত দিনত অহা 50 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজে কেনেকৈ আগুৱাই যাব আৰু অহা 5 বছৰত নেক্সট চৰকাৰত কি কাম কৰিব ইয়াৰ গোটেই ভিজনটো আমি মাৰ্চ মাহত ৰাইজৰ ওপৰত দাঙি ধৰিম আৰু একে সময়তে আমি আপোনালোকক হেতুও দেখাম যে 2003 চনত চুক্তি কৰি 2007 চনলৈকে 5 বছৰত তেখেতসকলে কি কৰিছিলে আৰু আমি 2020ত চৰকাৰ আনি 1 বছৰ কৰোনা যোৱাৰ পিছত 3 বছৰ কাম কৰি আমি কিমান কাম কৰিছোঁ ইয়াৰ এটা কম্পাৰেটিভ এটা ষ্টেটমেণ্ট আপোনালোকক দিম আৰু এটা ষ্টেটমেণ্ট আপোনালোকক দিম যে তেখেতৰ 17 বছৰ আৰু আমাৰ 5 বছৰ তেতিয়া আপোনালোকে এখন পুথি পাব হিটো তেতিয়া আপোনালোকে গম পাব নাই ময়ো শুনি আছোঁ যে তেখেতে ত্যাগ কৰিছে বুলি কিন্তু আচলতে তেখেতে ক'ত আছে সেইটো ময়ো বুজি পোৱা নাই আৰু চাওক বহুত কথা তেনেকুৱা ৰাজনীতিত চৰ্চা হয় কিন্তু বাস্তৱটো সি যেতিয়ালৈকে নহয় বাস্তৱটো আমি বুজি নাপাওঁ শাম্ফা বৰগোহাঞি ডাঙৰীয়া নিজে এজন নেতা হয় আৰু বহুত দিন আমি দেখিছোঁ ডেপুটি চিব আছিলে BPFৰ নেতাও আছিলে তাৰ আগত সংগ্ৰামী নেতা আছিলে গতিকে তেখেতৰ সিদ্ধান্তটো তেখেতে ল'ব মই ভাবোঁ তেখেতে যি সিদ্ধান্ত ল'ব হয়তো ভাল সিদ্ধান্তই ল'ব গতিকে নতুন বছৰত তেখেতকো মই শুভকামনা জ্ঞাপন কৰিছোঁ